Hello everyone, welcome to Wizard Educational Institute. সদায়ৰ দৰে আজিও আমি কিছুমান ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ আলোচনা কৰিম। আজিৰ প্ৰথম টপিকটো আছে 71st নেশ্যনেল ফিল্ম এৱাৰ্ডছৰ ওপৰত, য'ত 12 ফেইলে বেষ্ট ফিল্মৰ এৱাৰ্ড পাবলৈ সক্ষম হৈছে। তো আমি ইয়াৰ বিষয়ে অলপ ষ্টেটিক পৰ্চনটো জানি লওঁ। National Film Awards are among the most prestigious film honors in India, instituted in 1954. অৰ্থাৎ 1954 চনত এটো প্ৰথমবাৰ দিয়া হৈছিল। Organized by the Directorate of Film Festivals under Ministry of Information and Broadcasting. Important, কোনে অৰ্গেনাইজ কৰে? Directorate of Film Festivals যেটোৱে Ministry of Information and Broadcasting আণ্ডাৰত কাম কৰে। ইয়াৰ এইম হৈছে to encourage production of films of aesthetic, cultural and technical excellence. It awards span feature films, non-feature films and film writing in all Indian languages under the 8th schedule. আমাৰ 8th schedule কেইটা ভাষা আছে? 22টা। Originally 14টা আছিল। এতিয়া আমি 71st ফিল্ম এৱাৰ্ডছত কোনটো ফিল্মে কি পাইছে আমি হেবিলাক চাম। বেষ্ট ফিচাৰ ফিল্ম পাইছে 12 ফিল্ম হিন্দী ভাষাৰ। দেন বেষ্ট মেল এক্টৰ শাহৰুখ খান জৱানৰ কাৰণে পাইছে আৰু বিক্ৰান্ত মাছে 12 ফিল্ম মুভিটোৰ কাৰণে পাইছে। বেষ্ট ফিমেল এক্টৰ ৰাণী মুখাৰ্জী ফৰ মিছেছ চেটাৰ্জী ভাৰ্চেছ নৰৱে মুভিৰ কাৰণে পাইছে। বেষ্ট ফিল্ম অন নেশ্যনেল ইণ্টিগ্ৰেশ্যন শ্যাম বাহাদুৰ। বেষ্ট ডাইৰেকশ্যন বাতে হিন্দী বাই সুদীপ্ত সেন এই মুভিটোৱে পাইছে। দেন বেষ্ট ডকুমেণ্টাৰী ফিল্ম গড ভালচাৰ এণ্ড হিউমেন। বেষ্ট চিলড্ৰেনছ ফিল্ম নাল 2 মাৰাঠী ভাষাৰ হয় এইটো। বেষ্ট ছাপৰ্টিং এক্টাৰ্ছ বিজয় ৰাঘৱন, মুথু পেট্টাই, সোমু ভাস্কৰ তেখেতসকলে পাইছে। বেষ্ট মিউজিক ডাইৰেকশ্যন জি.বি. প্ৰকাশ কুমাৰ বাতিৰ কাৰণে পাইছে। হৰ্ষবৰ্ধন ৰামেশ্বৰ এনিমেল মুভিৰ কাৰণে পাইছে। বেষ্ট লিৰিক্স চন্দ্ৰ বোস পুষ্পা 2 মুভিৰ কাৰণে। ঠিক আছে, নেক্সট টপিকটোলৈ আমি যাওঁ। সায়েন্স এণ্ড টেকনলজিৰ পৰা আছে। নিউজত কি আছে যে ইণ্ডিয়া স্পেচ ডিপ্ল'মেচি ইজ ৰিচিং নিউ হাইটছ উইথ ইনক্ৰিজিং ইণ্টাৰনেশ্যনেল কলাবৰেশ্যনছ। ৰিচেণ্টলি নিচাৰ মিছন লঞ্চ কৰা হ'ল ইছৰো আৰু নাছাৰ সহযোগত। The upcoming launch of the US-developed Bluebird communication satellite by ISRO marks a significant milestone in the India-US space ties. USA যেটো Bluebird communication satellite launch কৰিছে, এটো এতিয়া ইছৰোয়ে লঞ্চ কৰিব কেইদিনমান পিছত। সো এৰ দ্বাৰা আমি গম পাওঁ যে ভাৰতৰ আৰু অন্যান্য দেশসমূহৰ মাজত স্পেচ কোলাবৰেশ্যন বাঢ়ি আছে। This development follows the successful launch of NISAR, NASA ISRO Synthetic Aperture Radar, the first joint Earth observation satellite by NASA and ISRO, and underlines India's growing reliability as a launch service provider. Background to আমি চাও, ISRO ভাৰতৰ মুখ্য স্পেচ এজেন্সি হয়। Established in 1969, ISRO is India's premier space agency under the Department of Space, known for its cost-effective and precise missions. বাকি আমি যদি স্পেচ সংস্থাবোৰ চাও, ৰসকসমছ, তাৰপিছত জাক্সা, নাসা, এইবিলাকৰ তুলনাত আমাৰ ভাৰতৰ ইছৰোৰ বাজেট বহুত কম, কিন্তু তথাপি এতিয়ালৈকে 100ৰ ওপৰত মিছন লঞ্চ কৰিবলৈ সক্ষম হৈছে। এটা লেণ্ডমাৰ্ক এচিভমেণ্ট হয় আমি ক'ব পাৰোঁ। LBM-3 লঞ্চ ভেহিকল মাৰ্ক 3 ইছৰোজ হেভিয়েষ্ট লঞ্চ ভেহিকল হয় এইটো, কেপেবল অফ লিফটিং ছেটেলাইটছ ৱেইং আপ টু 10 টনছ টু LEO, ল' আৰ্থ অৰ্বিটলৈ আপ টু 10 টন ওজন থকা বস্তুবিলাক ছেটেলাইটবিলাক লঞ্চ কৰিব পাৰে এই LBM-3 দ্বাৰা। Used in the Chandrayaan 3 and Gaganyaan missions, আৰু এইটো Chandrayaan 3 ইউজ কৰা হৈছে, Gaganyaan mission বিলাকত ইউজ কৰা হ'ব। AST Space Mobile, a US based space building the Bluebird satellite intended to provide satellites with cellular broadband to standard mobile phone. So standard mobile phone কাৰণে cellular broadband provide কৰিব এই Bluebird satellite টোৱে। ঠিক আছে, ৰিসেন্ট ডেভেলপমেন্ট আমি চাও। Bluebird Block 2 satellite যাৰ ওজন হৈছে 6500 kg will be launched by late 2025 by ISRO's LBM-3 from Sriharikota. The satellite will offer direct to mobile satellite D2M broadband, a major advancement in telecom connectivity for remote areas. Very important eta development hoy. Arrival in India is expected by September 2025 for final launch preparations. The collaboration follows the successful NISAR launch on July 30, 2025, showcasing ISRO's growing trust in commercial launches. So এই টপিকটোৰ পৰা প্ৰিমছৰ কাৰণে এটা কোৱেশ্চন লোৱা হৈছে, ব্লুবাৰ্ড স্যাটেলাইট। আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব। তো নেক্সট টপিকটোলৈ যাও। সায়েন্স এণ্ড টেকনলজিৰ পৰা আছে। The Indian Space Research Organization recently faced an unusual setback with the PSLV C61 EOS-09 mission, which
failed to place its satellite into the intended orbit. The mission's failure, attributed to a snag in the third stage of the launch vehicle, has prompted the formation of failure analysis committee. এটা কমিটি গঠন কৰা হৈছে এনালাইজ কৰিব যে কি কাৰণে অসফল হ'ল এই মিশনটো। The final report is submitted to the Prime Minister shortly. ঠিক আছে, তো PSLV কি হয়? Polar Satellite Launch Vehicle, এটো ইসৰোৰ workhorse launch vehicle বুলিও কোৱা, used to deploy satellites to polar and sun synchronous orbits. Operational since 1993, PSLV has conducted over 50 successful missions. PSLV বহুত কেইটা ভেৰিয়েণ্ট আছে, যেনে PSLV G জেনেৰিক, the original version was 6 standard strap-on boosters, now এটো discontinue কৰি দিয়া হৈছে. PSLV CA core alone launched without strap-on boosters suitable for smaller payloads. Then PSLV XL features 6 larger extended strap-on boosters with higher propellant capacity, giving it the highest payload capability. Then EOS-09 satellite, part of Earth observation satellite series or hoy to intended for applications like agriculture monitoring, disaster management, and climate data collection. PSLV C61 EOS-09 mission or behal apni jao যে May 18, 2025 it launch করা হয়েছিল। launch site to আসলে সতীশ ধাওয়ান space center শ্রীহরিকোটা। objective was to place the EOS-09 into sun synchronous polar orbit. The launch vehicle functioned normally till stage 3, তিনটা স্টেজ থাকে যেহেতু ফাইনাল স্টেজ হয় তাত কিছুমান বিহংগতি দেখা পোৱা গৈছিল। কি applications of PSLV C61? so PSLV C61 যেটো launch করা হয়েছিল, it enable earth observation for weather, agriculture, and disaster monitoring through EOS-07. supported space tech demonstration by startups like Dhruva Space and payloads like INS-2TD. এই টপিকটোৰ পৰা এটা প্ৰিলিমছৰ কাৰণে কোৱেশ্চন দিয়া হৈছে, আপোনালোকে শুদ্ধ উত্তৰটো কমেন্ট সেকশনত জনাব। নেক্সট টপিকলৈ যাও, ইকোনমিৰ পৰা আছে। India's goods and services tax, one of the most transformative indirect tax reforms, continues to evolve as a critical indicator of economic activity. The 7.5% year-on-year rise in GST collections in July 2025 to rupees 1.96 lakh crore reflects both the strength and challenge of India's formal economy. So GST collection 7.5% যোৱা মাহতকে বাঢ়িছে জুলাই মাহত। ব্যাকগ্ৰাউণ্ডটো যদি চাই, GST আমাৰ ভাৰতত 101তম সংশোধনীৰ দ্বাৰা অনা হৈছিল, 101st কনষ্টিটিউচনেল এমেণ্ডমেণ্ট এক্ট 2017 চনৰ 1 জুলাইৰ পৰা এইটো লাগু হৈছিল। আৰু 279A আৰ্টিকলৰ আণ্ডাৰত GST কাউন্সিল গঠন কৰা হৈছে। GST কাউন্সিলৰ চেয়াৰপাৰ্চনজন কোন হয় আপোনালোকে কমেন্ট সেকশনত জনাব। এটা এটা কনষ্টিটিউচনেল বডি হয়, এটোৱে গোটেইখিনি সিদ্ধান্ত লয় যে কিমান ৰেট হ'ব, 5% নে 12% নে 18% নে 28% স্ল্যাবত আহিব। সো এইবোৰ ডিসিশন কোনে লয়? GST কাউন্সিলে। GST তিন ধৰণৰ থাকে মেইনলি, CGST, SGST and IGST, that is central GST, state GST আৰু integrated GST. So recent development, gross GST collections in July stood at 1,95,735 crore rupees, up from 1,82,075 crore rupees in July 2024. তো বছৰিকা যদি আপুনি তুলনা কৰে, there is an increase of almost 13,000 crore rupees. Net revenue after accounting for eto crore in refunds, net revenue rose modestly to eto crore, up from eto crore in July. তো July আগৰ বছৰতকৈ এই বছৰ যেটো আমি net revenue বুলি কওঁ হেতু বাঢ়িছে। Regional disparities, low growth, দিল্লীত ইমানখিনি গ্রোথ হ'ব পৰা নাই, গুজৰাটত হ'ব পৰা নাই, ৰাজস্থানত হ'ব পৰা নাই। নেগেটিভ গ্রোথ যদি চাই, ঝাৰখণ্ডত, ছত্তীশগড়ত হৈছে, কিন্তু ষ্ট্ৰং গ্রোথ শো কৰিছে অন্ধ্ৰপ্ৰদেশ ৰিজনত, মধ্যপ্ৰদেশ ৰিজনত আৰু ৱেষ্ট বেংগল ৰিজনত। তো দেৰ ইজ এ ডিসপেৰিটি, আমি এইটো ক'ব পাৰোঁ এই ডাটাটোৰ পৰা। সো GSTৰ ওপৰত ভিত্তি কৰি এটা কুৱেশ্যন দিয়া হৈছে, শুদ্ধ উত্তৰটো আপোনালোকে কমেন্ট সেকশনত জনাব। নেক্সট টপিকটো আছে জিঅ'গ্ৰাফিৰ পৰা। The Indonesia's Mount Leotobi Laki has erupted. So এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, সুধি দিব যে Mount Leotobi Laki has erupted in recent news, it has been seen. So এনেকুৱা ধৰণৰ কুৱেশ্যন দিব যে এইটো ক'ৰ হয়। তো আপুনি জানিব লাগিব যে ইণ্ডোনেছিয়াৰ Mount Leotobi Laki হয়। Spewing an ash cloud more than 10 kilometers into the sky. যিবিলাক এছ আছে এইটো পৃথিৱীৰ পৃষ্ঠৰ পৰা 10 কিলোমিটাৰ ওপৰতো দেখা পোৱা গৈছে। আদাৰ ভলকেনিক আৰ যেনে ৰেগজেনিছ আইচলেণ্ডত আছে, কৃষি মায়ামা জাপানত আছে, বুলুচান ফিলিপাইনছত আছে, এটনা ইটালীত আছে, কিলাউয়াই যেটো হাৱাই আইলেণ্ড হয় USA, দেন বেৰেন আইলেণ্ড লোকেটেড ইন আন্দামান সি, আমাৰ ভাৰতত থকা একমাত্ৰ এক্টিভ ভলকেনো সাইট, ভেৰি ইম্পৰ্টেণ্ট। ক'ত আছে এইটো? আন্দামান সিত আছে। সো দিস ইজ মাউণ্ট লেওটবি লাকি ইয়াৰ পৰা লাভা ওলাই আছে। নেক্সট টপিকটো GS5 যেটো আমাৰ পেপাৰ আছে তাৰ লগত সংগতি ৰাখি দিয়া হৈছে।
Rupees 188 crore maritime skills hub to be set up in Dibrugarh. যে আমাৰ অসমৰ ডিব্ৰুগড়ত 180 crore rupeesৰ মেৰিটাইম স্কিল হাব এটা বনোৱা হ'ব মেৰিটাইম cities to generate over 50,000 direct and indirect jobs this সোণোৱাল আমাৰ মিনিষ্ট্ৰি অফ পোৰ্টছ শিপিং এণ্ড ৱাটাৰৱেজৰ এজন মিনিষ্টাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া তেখেতে কৈছে যে ইট উইল ক্ৰিয়েট 50,000 direct and indirect jobs in a major push to develop maritime capabilities and employment in the northeast. The Union Ministry of Ports, Shipping and Waterways has announced the establishment of rupees 188 crore Regional Center of Excellence in Dibrugarh, Assam. So, আমাৰ ডিব্ৰুগড়ত এটা Regional Center of Excellence বনাব বিচৰা হৈছে। So, background to চাওঁ maritime sector in India. India has a coastline of about 7,500 kilometers. Itu আগৰ data. বৰ্তমান অলমোস্ট 12,000 কিলোমিটাৰ হৈ গৈছে ৰিসেন্টলি এটা সাৰ্ভে কৰা হৈছিল তাত উন্নত প্ৰযুক্তিবিদ্যাৰ সহায়েৰে এটো দেখা গৈছে 11,000 সামথিং কিলোমিটাৰ পোৱা গৈছে অলমোস্ট 12,000 কিলোমিটাৰ লৈকে বৃদ্ধি হৈছে আৰু নিখুঁত পৰ্যায়ত যদি আৰু ভৱিষ্যতে এনেকা সাৰ্ভে কৰা হয় তেতিয়া হয়তো আৰু বাঢ়িব পাৰে ঠিক আছে তো কিন্তু আমি অফিচিয়েল যেটো ডাটা আছে সেই 1970 ৰ পৰা পাই আহিছো এটো হৈছে 7,500 কিলোমিটাৰ আৰু সবতকৈ বেছি কোনটো ৰাজ্যৰ কোষ্টলাইন আছে গুজৰাটৰ ৰাইট সো এইটো পাৰ্ট যেটো আমাৰ আছে এখিনিত গুজৰাট ৰিজিয়নৰ সবতকৈ বেছি আছে ৰাইট এতিয়া আমি সমজে আমাৰ এই মেৰিটাইম সেক্টৰে কেনেকা ধৰণৰ ইম্প্যাক্ট কৰে আমাৰ অৰ্থনীতিত and handles 95% of its trade by volume through maritime routes আমাৰ যিবিলাক ব্যৱসায় বাণিজ্য হয় তাৰ অলমোস্ট 95% এই মেৰিটাইম সেক্টৰৰ থ্ৰুদি পেলাই হয় and this sector contributes to India's GDP almost 4% অৰ্থাৎ 4% আমাৰ ভাৰতৰ ঘৰুৱা উৎপাদনৰ 4% কন্ট্ৰিবিউশন এই মেৰিটাইম সেক্টৰৰ পৰা হয় আন্ডাৰ নেশনাল ৱাটাৰৱেজ এক্ট 2016 নেশনাল ৱাটাৰৱেজ এক্ট 2016 চনত পাছ কৰা হৈছে তাৰ অন্তৰ্গত 111টা ইনল্যান্ড ৱাটাৰৱেজ অক নেশনাল ৱাটাৰৱেজ ডিক্লেয়াৰ কৰা হৈছিল ভেৰি ইম্পৰ্টেন্ট প্ৰিলিমছত কোৱেশ্চন দিব পাৰে যে কিমানটা ইনল্যান্ড ৱাটাৰৱেজক নেশনাল ৱাটাৰৱেজ হিচাপে ঘোষণা কৰা হৈছে The Brahmaputra that is NW এটো আমাৰ NW2 তে হয় NW1 টু কি হয় গংগা যেটো ৰিভাৰ আছে এটো নেশনাল ৱাটাৰৱেজ 1 বুলি ডিক্লেয়াৰ কৰা হৈছে so NW2 is crucial for northeast connectivity বিহেকে আমি যেহেতু শিলিগুৰি কৰিডৰক বাইপাস কৰি আমি অল্টাৰনেটিভ ৰাস্তা এটা বিচাৰিব গৈ আছো যেনেকৈ সিটুৱে পোৰ্ট মিয়ানমাৰৰ হৈতে আমি কানেক্টিভিটি কৰিব বিচাৰিছো so সেই ক্ষেত্ৰত এই NW2 এ এক ইম্পৰ্টেন্ট ৰোল প্লে কৰে about regional center of excellence আমি এতিয়া অলপ regional center of excellence ৰ বিষয়ে কইম যেটো ডিব্ৰুগড়ত বনাব গৈ আছে ইয়াত থাকিব ট্ৰেইনিং এৰিয়াস লাইক স্মাৰ্ট নেভিগেশন মেৰাইন ইঞ্জিনিয়াৰিং লজিষ্টিক্স ইনফৰমেশন টেকনলজি ইনল্যান্ড ৱাটাৰৱেজ এটসেট্ৰা সাৰ্টিফিকেশনস কেনেকা কোৰ্সেস ইন মেৰিটাইম সেফটি প্ৰভাইড কৰা হ'ব ইনল্যান্ড ট্ৰান্সপোৰ্ট এজ পাৰ নেশনাল নৰ্মস employment impact part of broader effort to generate 50,000 plus jobs so ইয়াৰ দ্বাৰা যথেষ্টখিনি জব সৃষ্টি হ'ব both directly and indirectly support to maritime cities trained workforce for Lakshadweep Andaman and Gujarat hubs so ইয়াৰ বহুত ট্ৰেইনিং কৰি পেলাই Lakshadweep আমাৰ যে ইউনিয়ন টেৰিটৰি হয় আন্দামান ইউনিয়ন টেৰিটৰি হয় গুজৰাট কোষ্টাল এৰিয়া সমূহত গৈ পেলাই চাকৰি কৰিব পাৰিব সো এটা অসমৰ যুৱকসকলৰ কাৰণে ভাল খবৰ boost to trade connectivity new economic corridors via Brahmaputra river inland waterways in India a brief history আমি এতিয়া অলপ inland waterways-ৰ বিষয়ে জানিম inland water transport dates back to at least 4th century BC আমাৰ 4th century before Christ এৰাৰ পৰাই আমাৰ ভাৰতত inland water transporter কথা আমি ক'ব পাৰো used by Mauryas and later Mughals especially along the Ganges river system steam navigation in Assam began in 1841 on the Brahmaputra making early mechanized transport so আপুনি যদি মেকানিক্যাল ওয়েছত চাব বিচাৰে তেতিয়া আমাৰ ব্ৰহ্মপুত্ৰত 1841ত প্ৰথমবাৰ steam navigation স্টাৰ্ট হৈছিল তো আপোনালোকে নিশ্চয় জানে 1671 চনৰ যেটো হৰাইঘাট যুদ্ধটো আমাৰ ব্ৰহ্মপুত্ৰ নদীত হৈছিল হয় সো এই যেটো আমাৰ নদীৰ মাজেৰে ট্ৰান্সপোৰ্টেশন কৰা এটো আমাৰ অতীজৰে পৰা এটা হেৰিটেজ বুলি আমি ক'ব পাৰো ডিউৰিং ব্ৰিটিছ ৰুল মেজৰ কেনেলস লাইক বাকিংহাম কেনেল উইয়াৰ ডেভেলপড ফৰ ট্ৰেড ব্ৰিটিছৰ শাসনৰ সময়ত বাকিংহাম কেনেলক ট্ৰেডৰ কাৰণে ইউজ কৰা হৈছিল পোষ্ট independence the Inland Waterways Authority of India was established in 1986 so it কিমান চনত গঠন কৰা হৈছিল 86 ত to regulate and develop waterways National Waterway 1 Ganga
ভাগীৰথী হুগলি ইজ দ্য লংগেষ্ট এণ্ড মোষ্ট ইম্পৰ্টেণ্ট ইনলেণ্ড ৱাটাৰৱে ইন ইণ্ডিয়া। এতিয়া আমি চাম ভাৰতত থকা নেশ্যনেল ৱাটাৰৱেজৰ বিষয়ে। চাম মেজৰ ইনলেণ্ড ৱাটাৰৱেজ, that is national waterways in India include national waterway 1 গংগা, ভাগীৰথী এণ্ড হুগলি। দেন যিটো হলদিয়াৰ পৰা ৱেষ্ট বেংগলৰ হলদিয়াৰ পৰা উত্তৰ প্ৰদেশৰ এলাহাবাদলৈকে যায়। নেশ্যনেল ৱাটাৰৱেজ 2 ব্ৰহ্মপুত্ৰ ৰিভাৰ, এইটো ধুবুৰীৰ পৰা শদিয়ালৈকে বিস্তৃত হৈ আছে, লোকেটেড ইন আছাম। NW3 এইটো ৱেষ্ট কোষ্ট কেনেল হয় কেৰালাত, আমি গোটেইকেইটা জনা দৰকাৰ। অ'কে, NW4 কাকিনাডা কেনেল এণ্ড গোদাবৰী কৃষ্ণা ৰিভাৰ। দেন NW16 বাৰাক ৰিভাৰ। NW18 বেকি ৰিভাৰ, আছামত আছে এইটো। NW30 দিহিং ৰিভাৰ, আছাম। NW31 ধনশিৰি সাথে ৰিভাৰ, আছামত আছে এইটো। NW32 দিখৌ ৰিভাৰ, আছামত আছে। NW33 দয়াং ৰিভাৰ, আছাম। NW38 গংগাধৰ ৰিভাৰ, আছাম আৰু ৱেষ্ট বেংগলত। চ' এই টপিকটোৰ পৰা প্ৰিলিমছৰ কাৰণে এটা MCQ দিয়া হৈছে, কনচিডাৰ দ্য ফলোয়িং ষ্টেটমেণ্টছ এবাউট দ্য ইনলেণ্ড ৱাটাৰৱেজ ইন ইণ্ডিয়া। চ' 3টা ষ্টেটমেণ্ট দিয়া হৈ আছে, কোনকেইটা শুদ্ধ আপোনালোকে বিবেচনা কৰি আমাৰ কমেণ্ট ছেকশ্যনত জনাব পাৰে। ঠিক আছে, তো আজিৰ ক্লাছটো ইয়াতে সামৰিছোঁ। থেংক ইউ।